মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল সঁফুৰা বৃত্তিৰ পৰীক্ষা আহি পালে সো সঁফুৰা বৃত্তিৰ বাবে এই ভিডিঅটো মই কেৱল ক্লাছ 8 আৰু 9 ৰ ষ্টুডেণ্টৰ কাৰণে প্ৰস্তুত কৰিছো। ক্লাছটো কৰাৰ আগতে তোমালোক জনাত হয় যে এই সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে তোমালোকৰ বাবে কেইটামান এখন ইবুক প্ৰস্তুত কৰা হৈছে ক্লাছ 8 আৰু 9 ৰ বাবে। য'ত তোমালোকে পাবা সম্পূৰ্ণ জিকে কুৱেশ্যন পাবা, সোশ্যাল সায়েন্স, ইংলিছ আদি সম্পূৰ্ণ মেথছ ক্লাছৰ জৰিয়তে বুজাই দিয়া হ'ব আৰু তোমালোকে তাৰ বাবে দিব লাগিব মাত্ৰ 35 টকা। 35 টকাতে তোমালোকে লাভ কৰিব পাৰিবা এই ইবুকখন। হোৱাটছএপ নম্বৰটো SMS কৰাৰ লগে লগে তোমালোকক PDF যোগেৰে লগে লগে হোৱাটছএপত প্ৰভাইড কৰা হ'ব আৰু তোমালোকে PDFটোৰ জৰিয়তে পঢ়িব পাৰিবা। য'ত আগৰ কুৱেশ্যন পেপাৰ তোমালোকে লাভ কৰিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে জনাই থওক ক্লাছ 8 আৰু 9 ৰ টিউচন হৈ আছে। তোমালোকে নতুনকৈ হৈছে ক্লাছ বছৰিকা পৰীক্ষাক লক্ষ্য ৰাখি যাতে বছৰিকা পৰীক্ষাত আমি 100% পাব পাৰো তাৰ বাবে মেথছ, সায়েন্স আৰু ইংলিছ সম্পূৰ্ণ কনসেপ্ট ওয়াইজ বুজাব দিয়া হৈছে। মেথছ একেবাৰে সহজ কৰি দিয়া হ'ব, সায়েন্স একেবাৰে ভালদৰে বুজি পোৱা কৰি দিয়া হ'ব। মাত্ৰ ক্লাছ 8 ৰ বাবে 119 টকা, ক্লাছ 9 ৰ বাবে 99 টকা। গতিকে তোমালোকে ভাবিছে 119 টকাকৈ প্ৰতি মাহে মাহে দিব নালাগে, তোমালোকে বছৰিকা পৰীক্ষালৈকে পাবা। 9 আৰু 99ত বছৰিকা পৰীক্ষালৈকে পাবা। ছাত্ৰ-ছাত্ৰীসকল তেতিয়াহ'লে দেৰি কিয় কৰি আছা? এই নম্বৰটোত হোৱাটছএপ কৰি তোমালোকে তোমাৰ নামটো আৰু ডিস্ট্ৰিক্টখন বা ক্লাছ 8 9ত টিউচন ল'ম বুলি ক'লেই মই বুজি পাই যাম। তাৰ পিছত তোমালোকে স্কেনাৰ দিয়া হ'ব, তাতে তোমালোকে পেমেন্টটো কৰাৰ লগে লগে তোমালোক গ্ৰুপ এটাত জইন হ'ব আৰু ক্লাছ তোমালোকে কৰিব পাৰিবা। লাইভ ক্লাছ হ'ব, সন্ধিয়া ৰাতি ক্লাছবিলাক হ'ব। ঠিক আছে, ৰুটিনখন মই দি দিম, কোনো কথা নাই। তোমালোকে এই নাম্বাৰটো SMS কৰিলে হ'ল। দেৰি নকৰিবা, সোনকালে এডমিশ্যন লোৱা যদি ভাল মাৰ্কছ পাব পাৰা আৰু টিউচন বেলেগত লোৱা কোনো প্ৰয়োজন নাই বহুত পইচাৰে। ঠিক আছে, আমি আগবাঢ়িছো আমি ক্লাছটোলৈকে। ইয়াত প্ৰশ্নটো কি দিয়া আছে? সৰল সূত্ৰৰ ওপৰত যিহেতু চোৱা, প্ৰথম প্ৰশ্নটো কি দিয়া আছে? এজন মানুহে 10% হাৰত বছৰি 5000 টকাৰ 4 বছৰত সুদ কিমান হ'ব? তোমালোকে তাৰ বাবে এটা ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব। চিন্তা কৰিব নালাগে, ফৰ্মুলাটো ইমান মানে কঠিন নহয়, মুখস্থ কৰে একেবাৰে সহজ। সূত্ৰটো হৈছে সিম্পল ইন্টাৰেষ্ট, SI মানে হ'ল সিম্পল ইন্টাৰেষ্ট বা আমি কি বুলি কম? সৰল সুদ বুলি কম। ঠিক আছে, SI মানে কি হয়? সৰল সুদ। লিখি লম মই ইয়াত SI = মানে হৈছে সৰল সুদ। মই ইয়াত লিখি দিছো বুজি পাবৰ কাৰণে। ঠিক আছে, তাৰ পিছত নেক্সট P পাবা। P মানে হৈছে মূলধন। ঠিক আছে, প্ৰিন্সিপাল বুলি কোৱা হয় মূলধন। R মানে হৈছে ৰেট, যাক আমি সুতৰ হাৰ বুলি কম। ঠিক আছে, সুতৰ হাৰ। এইখিনি অলপ মনত ৰাখিবা, অলপতো কষ্ট কৰিবই লাগিব, হয় নহয়? সকলোতো আমি সহজে নাপাওঁ। গতিকে T মানে কি হৈছে? T মানে হৈছে সময়। ঠিক আছে, T মানে সময়। আৰু A মানে হৈছে সৰ্ববৃদ্ধি, মানে সকলোকে আমি কি এমাউন্ট বুলি কম। ঠিক আছে, A মানে হৈছে সৰ্ববৃদ্ধি বুলি কোৱা হয়। সৰ্ববৃদ্ধি মানে গোটাইখিনি, পিছত বুজি পাবা। আৰু কিবা লিখিব বাকি থাকিল নেকি? নাই, একো নাই, হয় নে? গতিকে SI মানে সিম্পল ইন্টাৰেষ্ট। এতিয়া প্ৰশ্ন আমি সূত্ৰ এটা জানো। সূত্ৰটো কি হৈছে জানে তোমালোকে জানানে? SI মানে হৈছে কি হৈছে? সৰল সুদ = PRT। P মানে কি? ইয়াত একো নাই, মানে পূৰণ হৈ আছে। ঠিক আছে, P মানে কি? মূলধন। R মানে কি? বা পূৰণ দি দিবা, ডাইৰেক্ট দি দিবা, তোমালোকৰ সুবিধা পোৱা যে P পূৰণ R পূৰণ T / 100। ওকে, এইটো হৈছে আমাৰ সূত্ৰ, যিটো আমি সৰল সুদ উলিয়াম। যিমানবিলাক আমি এই সূত্ৰটো এপ্লাই কৰি আমি কৰিব চেষ্টা কৰিম। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নলৈকে আহিছো। তাৰ পিছত তোমালোকে কোৱা বুজি পোৱা নে নোপোৱা। একদম মেথছ একেবাৰে সহজ হৈ যাব। এজন মানুহে 10% হাৰত বছৰি 5000 টকাৰ 4 বছৰ সুদ কিমান হ'ব আমাক নিৰ্ণয় কৰিব লাগে। 100 টকা, 50 টকা, 200 টকা, 120 টকা। প্ৰথমে কি দিয়া আছে? এজন মানুহ 10% হাৰ, সুতৰ হাৰক কি বুলি কম? R বুলি কম। R ৰ মান কিমান আছে? 10%, অৰ্থাৎ R মানে হৈছে 10%। বছৰি 5000 টকা, 5000 টকা কিমান টকা দিছে? যিটো মূলধন, P মানে মূলধন, যিমান পৰিমাণৰ টকা দিয়ে। এটা সিম্পল তোমালোক যদি মই কওঁ যে এজন মানুহে 5000 টকা আনিছে। ঠিক আছে, ধাৰত মানে সুতত আনিছে। সুতত আনোতে তেখেতে কেইবছৰৰ কাৰণে ল'ব সেইটো চাব। কিমান টকা আনিছে সেইটো লাগিব, কেইবছৰৰ কাৰণে ল'ব, আৰু সেই কেইবছৰত কিমানকে দিব? 10%কে দিব লাগিব। ঠিক আছে, 10%কে দিব লাগিব। এতিয়া চোৱা, আমাক R দিয়া আছে কিমান শতাংশ? আমাৰ সুতৰ হাৰ মানে 10%, R মানে 10% ৰেট, আৰু 5000 টকা মানে হৈছে মূলধন। গতিকে P কিমান পাম? P = 5000। ওকে, কি অসুবিধা থাকিল কোৱাচোন? একো অসুবিধা নাই, হয় নে? আৰু কেইবছৰৰ কাৰণে? T মানে সময়, কেইবছৰৰ কাৰণে? 4 বছৰৰ কাৰণে। গতিকে 4 বছৰ। ঠিক আছে, 4 বছৰৰ কাৰণে। এতিয়া সূত্ৰটো আমি কি উলিয়াব লাগে?
সুদ কিমান হ'ব ইন্টাৰেষ্ট উলিয়াব লাগে মানে সিম্পল ইন্টাৰেষ্ট উলিয়াব লাগে গতিকে সিম্পল ইন্টাৰেষ্টৰ সূত্ৰটো আকৌ তোমালোকে মোৰ লগত পঢ়ি যোৱা SI = P * R * T / 100 মুখস্থ হৈছে নে নিশ্চয় হ'ব লাগিব ঠিক আছে এটা P ৰ মান কিমান দিয়া আছে P ৰ মান দিয়া আছে 5000 ঠিক আছে 5000 অৰ্থাৎ 5000 দিয়া আছে পূৰণ আছে পূৰণ দিবা R ৰ মান কিমান দিয়া আছে R ৰ মান দিয়া আছে 10% 10% দিয়া আছে কিবা অসুবিধা থাকিল নে একো অসুবিধা নাই T ৰ মান কিমান দিয়া আছে লিখি লৈছে তোমালোকে 4 বছৰ দিয়া আছে 4 লিখিবা এফালে কিমান থাকিল 100 এটা তোমালোকে আৰু অলপ সহজ কৰিলে কিহৰ কাৰণে টান পাইছে না তলত সংখ্যাটো থকাৰ কাৰণে ভগ্নাংশত হৈ থকাৰ কাৰণে বহুতে টান পায় ভগ্নাংশটো নোহোৱা কৰিলে কেনেকৈ নোহোৱা কৰিম এই শূন্য আছে মই কেনসেল কৰিলো এই শূন্য আছে ওপৰত আছে তলত আছে শূন্য আছে কেনসেল কৰিলো প্ৰতিটো তলৰ সংখ্যা 1 থাকে 1 তৰ লিখিব লাগে নেকি নালাগে গতি আমি 1 তৰ নিলিখো কি থাকিল এফালে 500 থাকিল আৰু এফালে কি থাকিল 4 থাকিল ঠিক আছে 500 * 4 থাকিল পূৰণ কৰা সিম্পল ইন্টাৰেষ্ট কিমান হ'ব 5 4 গুণ 5 4 গুণ কিমান 20 শূন্য কেইটা থাকিল দুটা থাকে 2000 গতি ইয়াত নিশ্চয় আমি ইয়াত 2000 হ'ব লাগিছিল ঠিক আছে 2000 হ'ব লাগিছিল কিমান টকা হ'ব ইয়াত 500 কইটা অপচন কেইটা ভুল হৈ আছে কোনো কথা নাই গতি आंसर কি হ'ব 2000 হ'ব ইয়াৰ आंसर গতি 5000 টকা যদি 10% সুৰত আনো 4 বছৰৰ কাৰণে এক্সট্ৰাকে কিমান দিব লাগিব ইন্টাৰেষ্ট দিব লাগিব 2000 টকা দিব লাগিব গতিকে একো অপচন থাকিব যেটো 2000 আছে 2000 তোমালোকে ৰাইট চিন দিলে হ'ল ঠিক আছে বুজি পালা কি অসুবিধা থাকিল একোটো অসুবিধা নাই যদি অসুবিধা থাকিল কমেন্ট কৰিবা মই আকৌ ক্লাস আনি বেলে দৰকাৰ হলে লাইভ ক্লাছত আনি তোমালোকক বুজাই দিম ঠিক আছে 1 নম্বৰটো হ'ল নেক্সট 2 নম্বৰটো লাগি আহিছো ওকে মুছি দিছো হা হিনি মুছি দিছো 2 নম্বৰলে কোনোবা লিখা যদি লিখি লোৱা হনফালে সূত্ৰটো নমছো নেকি সূত্ৰটো থাক বাৰু ঠিক আছে আমাক লাগিব এতিয়া সো নেক্সট টু সোৱা বছৰি 8% হাৰে আর কিমান দিয়া আছে এবাৰ আর দিয়া আছে 8% ঠিক আছে 12000 টকা মানে মূলধন কিমান আছে 12000 গতে পি কিমান দিয়া আছে 12000 টকা দিয়া আছে আৰু বছৰটো কি দিয়া আছে বছৰটো দিছে 3.5 বছৰ প্ৰবলেম হ'ল থাকে বহুতে ভাবিছে এটো কেনেকৈ উলিয়াম বছৰ উলিয়াব সুবিধা একো সুবিধা নাই কিমান বছৰ দিছে অৰ্থাৎ বছৰ মানে কি হৈছে সময় কিমান দিয়া আছে সময় দিয়া আছে 3.5 বছৰ একো কথা নাই তোমালোকে চোৱা কি কৰিবা তোমালোকে এনেকুৱা জানো নহয় ভগ্নাংশত থাকিলে কিমান আছে 3.5 বছৰ আছে মানে ভগ্নাংশত থাকিলে কোনে নাজানে কোৱা তলত 2 আছে 2 দিয়া 2 3 গুণ 6 এই 2টো দি আমি ইয়াক কৰিম 2 3 গুণ 6 এই 6 একে কিমান হ'ব 7 হ'ব আকৌ অসুবিধা থাকিল নে আকৌ এবাৰ বুজাই দিও কোনোটো অসুবিধা নাই 2 থাকিল 2 লিখিবা তলত এই 2 3 গুণ কিমান 6 এই 6 একে কিমান হ'ব 7 হ'ব ঠিক আছে গতে 7 হ'ব ইয়াৰ आंसर গতে এটো কিমান ল 7/2 সময় পালো এতিয়া আমি সূত্ৰ এপ্লাই কৰা SI কি আছিল TRT / 100 গতে P ৰ মান কিমান P ৰ মান দিয়া আছে 12000 অৰ্থাৎ 12000 দিয়া আছে R ৰ মান কিমান দিয়া আছে R ৰ মান 8% দিয়া আছে তাৰ পিছত সময় T মান সময় কি আছে 7/2 দিবা তলত কি অসুবিধা থাকিল 7 টো ওপৰত দিবা 2 তলত আছে 2 তলত দিবা আৰু এফালে 100 আছিল সূত্ৰটো 100 দি দিলা একদম জামালা খতম এতিয়া তোমালে ডাইৰেক্ট কৰা আগৰ নিচিনা 0 0 কেনসেল কৰা 0 0 কেনসেল কৰা কি থাকিল অকল তলত 2 থাকিল 2 ৰে 8ক কেবা যাব 4 বাৰ যাব তলত কিবা আছে নেকি 1 আছে 1 তো আমি লিখো নেকি নিলিখো 1 তো প্ৰতিটো সংখ্যা তলতে থাকে গতে 1 তো লিখাৰ কোনো প্ৰয়োজন নাই গতে মই এটো কি কৰিব পাৰিলে এটো দিব না লাগে এটো একো না থাকে গতে তোমালোকে কি কৰিবা কি থাকিল চোৱা 120 থাকিল এ চোৱা 0 টা কেনসেল হ'ল এফালে 8 না থাকিল 2 ৰে 8ক 4 বাৰ কাটি দিলে ওইটা 4 থাকিল এফালে কিমান থাকিল 7 থাকিল পূৰণ কৰিলে কিমান হ'ব 7 4 গুণ 28 আৰু এফালে কিমান হ'ল 120 বুলি কোন আমি 12 লিখিছো কিয় লিখিছো কাৰণ পিছত শূন্যটো দি দিম ঠিক আছে পিছত শূন্যটো দি দিলে হ'ল শূন্যটো আছে না শূন্যটো পিছত দি দিলে হ'ল এটা পূৰণ কৰা 8 2 গুণ 16 6 হাতে গেলে 1 2 2 গুণ 4 হাতে 1 2 5 থাকিল 1 8 গুণ 8 থাকিল 1 2 গুণ 2 থাকিল হয়নে কিবা অসুবিধা থাকিল 6 থাকিল কিমান আছিল 2 2 গুণ 4 5 আছিল 8 পাছে 13 তুমি হাতে গেলে 2 1 3 হল 336 হল কয়টা কিমান পালো 336 হল শূন্যটো কত নিলিখাকা থাকিবা নেকি না থাকা হয়নে গদে শূন্যটো দিবা आंसर আছে না স্যার যদি आंसर আছে হৈছে যদি নাই আকৌ কৰিব লাগিব आंसर আছে না আছে গদে কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ কি অসুবিধা থাকে এনে টান টান বুলি কৈ থাকা হয়নে সৰল সূত্ৰৰ ওপৰত কোনো ধৰণৰ অসুবিধা নাই
বুজি পাইছা না নেক্সট আমি আগবাঢ়িছো ঠিক আছে 3 নম্বৰটো কি আছে চাম এখিনি মচি দিছো ঠিক আছে লিখি লব পাৰা লিখি লোৱাটোৱে ভাল ঠিক আছে তোমালোকে লিখি লোৱাটো ভাল মেথছ সদায় লিখিব লাগে তাৰ পিছৰ প্ৰশ্নটো কি আছে চোৱা বছৰি 5% হাৰে কি মূলধনত 2 বছৰত 20,800 টকা হ'ব ইয়াত আমাক কি দিলে চাই লম আমি ঠিক আছে আমাক কি দিয়া আছে হেতু আমি প্ৰথমতে লিখিলে আমাক কৈছে বছৰি 5% হাৰে 5% কৈছে r তো আমাক মানে দিয়া আছে r কিমান আছে 5% দিয়া আছে ঠিক আছে অৰ্থাৎ 3 নম্বৰটো লিখি লও 3 নম্বৰ বুলি লিখি লও তেতিয়া সুবিধা হ'ব তাৰ পিছত কেই বছৰৰ কাৰণে দিছে হেতু লিখি দিছে t ইকুয়াল টু 2 বছৰ গতে 2 বছৰ বুলি লিখি দিয়া আছে গতে 2 বছৰ লিখি হল অসুবিধা আছে নাই এটোৱে কিন্তু আমাৰ মূলধন দিয়া নাই বুলি কৈছে কি মূলধন মানে মূলধনটো উলিয়াব লাগে গতে নিশ্চয় এটো কি দিছে সৰল সুদ গতে কি মূলধনত 2 বছৰত এমান মান হ'ব গতে এবাৰ কিন্তু আমাক কি দিয়া আছে SI টো দিয়া আছে অৰ্থাৎ সুদটো দিয়াই আছে SI ইকুয়াল টু সোৱা কি মূলধন তুমি না জানো এই কাৰণে কি বুলি খুদিছে গতে আমি মূলধনটো কি কৰিব লাগিব এবাৰ উলিয়াব লাগিব তাৰ পিছত কি দিয়া আছে 20,800 দিয়া আছে ঠিক আছে 20,800 দিয়া আছে এতিয়া আমি সূত্ৰ এপ্লাই কৰিলে হল সূত্ৰটো কোনে নাজানে কোৱাচোন সকলোৱে জানা হয় না এইটো লেখাই আছে এতিয়া তোমালোকক এবাৰ আমি সূত্ৰটো এটা কাম কৰো যেটো আমাক কি লাগে p লাগে গতিকে আমি এই ফালৰখিনি প্ৰথম লিখি লম pr t divided by 100 is equal to কি হ'ব SI অৰ্থাৎ সিম্পল ইন্টারেস্ট ওকে অসুবিধা থাকিব লাগে না একেবাৰে না লাগে p মান কিমান p মানটো জানা নেকি না জানো হয় না আমাক p টো উলিয়াবা দিছে গতে p to p ৰাখা ঠিক আছে এটা কাম কৰাচোন তোমালোকে p থাকিল r থাকিল t থাকিল এইফালে SI মান কিমান দি আছে 2,800 দিয়া আছে এই 100 টো কি হৈ আছে ইয়াত হৰণ হৈ আছে 100 টো আমাক লাগে নেকি এইফালে নালাগে সেইফালে লৈ যোৱা তেতিয়া কি হ'ব 100 টো পূৰণ হ'ব 100 টো পূৰণ কৰি দিয়া এতিয়া চোৱা তোমালোকে মান কেইটা বহাই দিয়াচোন মানটো মানে এটা কাম কৰা তোমালোকে p টো এফালে ৰাখা আৰু r টো সেইফালে লৈ যোৱা ঠিক আছে এফালে চোৱা r টো পূৰণ হৈছে এফালে গলে কি হ'ব r টো হৰণ হ'ব আৰু এফালে কি থাকিল 2,800 পূৰণ 100 ঠিক আছে এতিয়া তোমালোকে চাবা ঠিক আছে এখিনি চাবা এতিয়া এটা কি আছে p ৰ মান চোৱা এইখিনি মই ওপৰত লিখি দিলে তো একো প্ৰবলেম নহয় ওপৰটো লিখি দিলে একো প্ৰবলেম নহয় মই ইফালে 1 নম্বৰ 2 নম্বৰ পঢ়াইছো যেটো ওপৰৰ ফালে মই লিখি দিছো ঠিক আছে ওপৰৰ ফালে লিখি দিছো এখিনি পঢ়াইছো না ওপৰৰ ফালে লিখি দিছো চাবা এইখিনি বস্তুৰ পৰা মই ইয়ালৈ লৈ আহিছো দে ইয়াৰ পৰা মই চিন দিয়ে দিও না ইয়ালৈকে লৈ চোৱা কিমান দিহল লাইন পাতি দিছো চোৱা p মান আছে p ইকুয়াল টু কি হ'ব প্ৰথমতে আমাক 20,800 লত 100 পূৰণ কৰিলে একদম সহজ কি কৰিবা জানে এয়া পিছত শূন্য দুটা পূৰণ কৰি দিলে হ'ল শূন্য দুটা যোগ কৰিলে 20,800 থাকিল আৰু এই শূন্য দুটা দি আছে এই শূন্য দুটা ইয়াৰ পিছত দিলে হ'ল আৰু কোনো ধৰণৰ প্ৰবলেম নাই আৰু ৰ মানটো কি দি আছে r দিয়া আছে আৰু কত আছে r দি আছে 5% গতে 5 দিবা ঠিক আছে t মান কিমান দি আছে t কেই বছৰ t কত কল t 2 বছৰ 2 দিবা ঠিক আছে ওকে এতিয়া চোৱা এতিয়া কৰি চোৱা 5 2 গুণ 10 আৰু ইফালে ওপৰতে ৰাখা 0 0 কেনসেল কৰি দিবা 0 0 কেনসেল মানে এক তলত থাকে মই আগৰ পৰাই কৈ আছো গতে একটো লিখিব নালাগে কি থাকিব 20,800 থাকিব 8 সবিতে আৰু এটা 0 দিব থাকিল নেকি নাই ইয়াত আৰু এটা 0 দিব থাকিল হা 7টা 0 আছিল এটা 0 কেনসেল গল গতিকে কিমান হ'ব 2,08,000 এনসার আছে না 2,08,000 ৰবা 1 মিনিট প্ৰশ্নটো মই একবাৰ 1 মিনিট চাই লৈছো দেই প্ৰশ্নটো কিবা খেলি মেলি হ'ব পাৰে প্ৰশ্নটো মই চাই লৈছো কোনটো প্ৰশ্ন আছিল 3 নম্বৰ বছৰি 5% হয় ওকে ঠিক আছে আমি এইখিনি দিয়ে পাম আচ্ছা
অপশন কেইটা ফুল হৈ আছে হা কাৰণ অপশনটোত আছে 2 মই যেটো প্ৰশ্ন লিখিছো ইয়াত 2% হ'ব লাগিছিল 2% লৈ ইয়াত মিলিল হয় গতে আনসাৰটো এটোৱে লিখিবা ঠিক আছে গতে কিমান আছে 5% আছে নহয় গতে তোমালোকে এটো কাটি দিবা এটো এইগিটা অপশন কেইটা নহয় ঠিক আছে বুজি পালা তাৰ পিছত নেক্সট প্ৰশ্নটো লৈ আহিছো ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আহিছো সেই বছৰ কিমান পাৰ্সেন্ট কে আছিল 1 মিনিটে 5% কে 2 বছৰ গতিকে এটো হ'ব आंसर তাৰ পিছৰটো চাবা ঠিক আছে তাৰ পিছত 4 নম্বৰটো চাবা 4 নম্বৰটো কি আছে ইয়াতে লিখি এফালে মই লিখি দিছো হা এফালে মই লিখি দিছো 4 নম্বৰটো এখিনি মুছি দিছো 4 নম্বৰতে কি হৈছে অনামিকাই খল খুতৰ বিনিময়ত বছৰি 8% হাৰত আঢ়ৈ বছৰৰ বাবে 1800 টকা ঋণ ললে নিৰ্দিষ্ট সময়ৰ শেষত তেওঁ প্ৰাপ্য ধনৰ পৰিমাণ কিমান হৈছে বুজিছে ইয়াত কি দিয়া আছে 8% দিয়া আছে গতিকে আমাক দিয়া আছে r দিয়া আছে r কিমান 8% তাৰ পিছত কি দিয়া আছে সময় দিয়া আছে t কিমান দিয়া আছে t দিয়া আছে আঢ়ৈ বছৰ গতিকে এনেকুৱাকৈ থাকিলে মই মত কলক কেনেকুৱাকৈ দিব লাগে এফালে লিখি দিছো এনেকুৱাকৈ থাকিলে 2 লিখিবা তলত 2 2 4 4 1 5 অসুবিধা থাকে নেকি 2 2 4 4 1 5 ওপৰত তেনেকুৱাকৈ দিবা তাৰ পিছত কিমান টকা 1800 টকা গতিকে আমি গম পাইছো p কিমান দিয়া আছে 1800 টকা ঠিক আছে তাৰ পিছত আমি কি উলিয়াব লাগে আমি SI উলিয়াব লাগিব তাৰ পিছত আমি সৰ্বমুঠ কিমান পইচা দিব লাগিব হেতু উলিয়াব লাগিব প্ৰথমে SI লিখা SI ইকুৱেলটো আকৌ মই লিখিছো p * r * t ডিভাইড বাই 100 p মান কিমান 1800 r মান কিমান 8% t মান কিমান 5 ডিভাইড বাই 2 2 টো তল দিবা ইনটু 100 0 0 0 0 ক্যান্সেল কৰিবা 2 ৰে 8 কেইবাৰ যাব 4 বাৰ যাব গতিকে তোমালোকে এটা কাম 5 4 গুণ 20 আৰু 18 18 পূৰণ কৰিবা 8 0 0 8 2 16 6 1 0 0 1 2 গুণ 2 কিমান হ'ব 360 হয় না 360 টকা কয়টা কিমান হ'ব 5 20 360 টকা ইন্টারেস্ট দিব লাগিব SI SI ইকুয়াল টু 360 টকা আমাক কি উলিয়াব লাগে এই সৰ্ববৃদ্ধিটো উলিয়াব লাগে কিমান পৰিমাণে দিব লাগিব ঠিক আছে হেতু উলিয়াব লাগিব গতে মানে তেও মুঠ কিমান দিব লাগিব গতে এটি ইন্টারেস্টটো দিবই লাগিব লগতে তেও কিমান টকা আনছিল হেকিটো দিব লাগিব গতে তাক আমি সৰ্ববৃদ্ধি বুলি কওঁ কিমান হ'ব কিমান টকা আনিছিল মূলধন গতে হেতু আমি p আৰু SI লিখো ঠিক আছে p কিমান 1800 SI কিমান 360 কিমান হ'ব 0 থাকিল 6 থাকিল 8 3 কিমান হ'ব 11 1 হাতে গেলে 2 হ'ব 2160 টকা দিব লাগিব 2160 টকা দিব লাগিব কি অসুবিধা থাকিল কোৱাচোন এনে ধৰণৰ প্ৰশ্ন আহিলে তোমালোক পাৰিব নোৱাৰা জাস্ট মই এই 4টা দিলো এই 4টা মানে এনেকুৱা যিকোনো আহিলে তেতিয়া তোমালোকে পাৰা ঠিক আছে ভালদৰে পঢ়িবা ভাল এটা ৰিজাল্ট কৰিব লাগিব ঠিক আছে বাই চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা